হায়দৰাবাদত ISLৰ হাই ভল্টেজ মেচ নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰতিদ্বন্দ্বী হায়দৰাবাদ FC ক্ৰমাগত দুখন মেচত পৰাজয় স্বীকাৰ তথা গ'ল কৰাত বিফল হোৱা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগৰ সোমবাৰে অনুষ্ঠিত হ'ব লগা মেচত হায়দৰাবাদ FCৰ মুখামুখি হ'ব। হায়দৰাবাদৰ গাচিবাউলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা মেচখন নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে আন এক অগ্নি পৰীক্ষা। কাৰণ চলিত ছিজনত দলে যি ৰণনীতিৰে আৰম্ভ কৰিছিল হঠাতে সেই শক্তি হেৰুৱাইছে। বিগত মেচত গুৱাহাটীত মোহন বাগান আৰু ইয়াৰ পূৰ্বে ইষ্ট বেংগলৰ বিৰুদ্ধে কলকাতাত গ'ল কৰাত ব্যৰ্থ হোৱা নৰ্থ ইষ্ট ইউনাইটেডে সোমবাৰে ছন্দ বিচাৰি পাবনে নাই সেয়া এই সময়ত দলৰ প্ৰশিক্ষক পেড্ৰ বেনালীৰ বাবে চিন্তা আৰু প্ৰত্যাহ্বান। উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেডে 11খন মেচৰ 4খনত জয় তথা সমসংখ্যক মেচত পৰাজয় আৰু 3খন ড্ৰ খেলি মুঠ 15 পইণ্টেৰে তালিকাৰ 8ম স্থানত আছে। বিপৰীতে হায়দৰাবাদ দলে 11খন মেচৰ 8খনতে পৰাস্ত হৈছে। 2খন জয় তথা 1খন ড্ৰ খেলা দলটোৱে 7 পইণ্ট লাভ কৰি তালিকাৰ 12 নম্বৰ স্থানত আছে হায়দৰাবাদ। কিন্তু হায়দৰাবাদৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক সমীল চেম্বাকাথে সোমবাৰৰ মেচৰ বাবে দলৰ খেলুৱৈসকলক ইতিবাচক মনোভাৱ আৰু দৃঢ় মানসিকতা ৰখাৰ আহ্বান জনাইছে। ইফালে নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জোৱান পেড্ৰ বেনালীয়ে সংবাদমেলত ঘৰুৱা দলটোৰ শক্তিৰ ওপৰত আলোকপাত কৰি কয় এনেদৰে, আমি বিপক্ষক সহজভাৱে লোৱা উচিত নহয়। আমি এই মেচৰ বাবে কিছুদিনৰ পৰাই প্ৰস্তুতি চলাই আছোঁ। 2টা পৰাজয়ৰ পাছত আমাৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ খেল। আমি ইয়াক সহজভাৱে লোৱা উচিত নহয় কিয়নো হায়দৰাবাদ বহু সুযোগ সৃষ্টি কৰা দল। Well, we've been preparing for a while. It's important for us, very, very important after 2 defeats against Mohun Bagan and East Bengal. Now, but we should not take it easy. It will be a very difficult game. It's a team who create a lot of chances. A very fast team, you know. I think will not be easy, especially in their field. I told you it's very tough. You know, it has very strong defensively with the strong players, and in attack, very fast wingers, different kind of wingers. We have Rabi on the right side and Hamar on the left. Very good strikers, good offensive midfielders, very fast. They know what they're doing. They create a lot of chances. Even if the result didn't help them, they create a lot of chances against all the teams. You know, it's not easy to beat them. ISLত এই পৰ্যন্ত 2টা দল 10খন মেচত মুখামুখি হৈছে আৰু হায়দৰাবাদ FCয়ে 6খনত জয় তথা 3খন ড্ৰ খেলিছে। বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেডে মাত্ৰ এবাৰ জয়লাভ কৰিছে। উত্তৰ পূবৰ ফুটবল অনুৰাগীৰ আশা জয়ৰ ছন্দলৈ ঘূৰি আহক নৰ্থ ইষ্ট ইউনাইটেড FC। পইণ্ট টেবুলত 8মৰ পৰা ক্ৰমে শীৰ্ষলৈ উন্নীত হওক নৰ্থ ইষ্ট ইউনাইটেড FCৰ স্থান। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।